3-4 দিন আগতে আপোনালোকক হাড়িখিনি দেখাইছিলো যে ষ্টক আহিছে আজি আকৌ দেখাই আছো ৰেডি কৰাৰ পিছত হাড়িতে আমি পাৰি লগাই দিছো দহি কৰি দিছো অকল ফলছটো লগোৱা নাই আপোনালোকে কলে হেতুও লগাই দিয়া হ'ব তাৰ কাৰণে এক্সট্ৰা 80 रुपीस পেমেন্ট কৰিব লাগিব আজি এটি আপোনালোকে এটো ভিডিওত হাড়ি কেটাৰ কালাৰ কেটা চাই লওক নতুন নতুন কালাৰ আছে ইয়াতে আৰু ডিজাইনছটো তো আপোনালোকে আগতেও চাইছিলে ব্লাউজ পিস আছে 1 মিটাৰ ফেব্ৰিক আৰু পাৰ্টিত পিন্ধিবৰ কাৰণে একদম পাৰফেক্ট এই প্ৰথম দেখুৱা ৰংটো ডাৰ্ক স্কাই ব্লুত কিন্তু খুবেই ধুনিয়া লাগিছে আৰু সেকেন্ড কালার যোনটো দেখাম হেতু তাতকে বেছি ধুনিয়া প্ৰত্যেক কেটাৰ কালাৰ চাই লওক তাৰ পিছত বুকিং কৰক প্ৰত্যেক কেটাৰ ডিজাইন প্ৰায় একে থাকিব এটা দুটা কালাৰৰ ডিজাইনটো বেলেগ থাকিব এইটো কি কালাৰ কম ডাৰ্ক ওয়াইন আৰু পাৰ্পল মিক্সড এটা কালাৰ যি কোনো পাৰ্টিত পিন্ধিবৰ কাৰণে একেবাৰে কিন্তু পাৰফেক্ট হ'ব হাড়ি কেখন জুনে জুনে হাড়ি পিন্ধি ভাল পায় আৰু অসমীয়া ট্ৰেডিশনাল ডিজাইনৰ হাড়ি পিন্ধিব বিচাৰিছে এই কেটা হাড়িৰ পৰা কিন্তু এটা সিলেক্ট কৰিবই পাৰে ওচৰত পূজাও আছে আৰু পূজাৰ পিছতে একেবাৰে বিয়া সিজন বিয়াত পিন্ধিবৰ কাৰণে এই হাড়ি কেখন খুবেই ভাল হ'ব ইভেন আপোনালোকে গিফট হিচাপেও যিকোনো মানুহক দিব পাৰে বহুতে আপোনালোকে কৈছিলে এই হাড়ি ৰেড কালাৰটোৰ অলপ মেলি দেখাবলে ৰেড কালাৰটোৰো সিলাই কৰা হৈ গৈছে ৰেড কালাৰখনো মেলি দেখাম গোটেইটো ৰেড তাতে গোল্ডেন গুনা ওয়াৰ্ক আৰু নীলা মিনা কৰা হৈছে এই কেজুৰ কাপোৰৰ ডিজাইন কেটা একে আৰু এটা ডিজাইন দেখাম আৰু দাম কেটাও কিন্তু একেই থাকিব যি কোনো হাড়ি ইয়াৰে আপোনালোকে এখন হাড়ি 2000 টকাত লব পাৰিব কি ধুনিয়া লাগিছে চাওক ৰেড কালাৰখনো হাড়িৰ কালেকশনটো আৰু বহুত আছে নতুন নতুন হাড়ি কটন ফেব্ৰিকৰ ওপৰতো আহিছে পিওৰ পাটতো আহিছে পিওৰ টছতো আহিছে এইটো ভিডিওত মই একেখন হাড়ি দেখাইছো কাৰণ এইটো ভিডিও এই হাড়ি কেখনৰ মই এটা ৰিলস দিছিলো আৰু সবে কৈছিল এই হাড়ি কেখন ওপেন আপোনালোকে চাব বিচাৰে এই কালাৰটো চাওক এটা খুব ধুনিয়া ডুৱেল টোনৰ ওপৰত আছে ডুৱেল টোনৰ কালাৰ বিলাক লাইটৰ টোনৰ কালাৰ বিলাক যিমান লাইটিংত আপোনালোকে থাকিব ইমান ধুনিয়া শাইন আহিব এই হাড়ি কিটোৰ ডিজাইনটো কিন্তু অলপ বেলেগ আৰু এই ডিজাইনটোতে মই আৰু 3-4 খন হাড়ি দেখাম কালাৰ কেটা বেলেগ বেলেগ থাকিব ডিজাইন একেটাই থাকিব এইটো ভিডিওত মই দুটা ডিজাইনৰ দেখালো এটা আছিল কাজিৰঙা ডিজাইন ৰাইনো হৰিণা এনেকুৱা আৰু এখন হৈছে গজবুটা ডিজাইনৰ এই হাড়িখন আকৌ ষ্টিচটো হোৱা নাই থাকি গল এটো আমি ষ্টিচ কৰি আকৌ এবাৰ আপোনালোকক দেখাই দিম হাড়ি কেখন আপোনালোকে তো ৰেডি টু ওয়্যাৰে পাব খালি ফলছটো লগোৱা নাই আপোনালোকে যদি কয় 80 रुपीस এক্সট্ৰা পেমেন্ট কৰি আমাৰ ইয়াতে ফলছও লগাই ল'ব পাৰে কোনখন হাড়ি আপোনাৰ সবতকে বেছি ভাল লাগিছে আমাক কমেন্ট এটা কৰি জনাব আৰু কি ধৰণৰ হাড়ি আপোনালোকে চাব বিচাৰে এটো কমেন্ট কৰি জনাব নেক্সট ভিডিওত আমি আপোনালোকক নুনি কটন আৰু কেঁচাপাত কটনৰ হাড়িৰ ষ্টক দেখাম বুলি ভাবিছো যদিহে আপুনি চাব বিচাৰে আমাৰ এই ফেসবুক পেজখন ফলো কৰি ৰাখক আৰু ইয়াতে কিন্তু হেক হোৱা নাই আৰু এখন হাড়ি আছে একেবাৰে লাষ্টত দেখাম এই হাড়িখন মোৰ সবতকে বেছি ভাল লাগিছে আপোনালোকে এই হাড়ি কেখন আমাৰ দোকানত আহিও ল'ব পাৰিব তাৰ কাৰণে দোকানৰ ঠিকনাটো লিখি ৰাখক ৰামধেনু কালেকশন তিনিচুকীয়া ৰঙাগড়া ৰোড অসম সাহিত্য সভা ভৱনৰ সন্মুখত এই লাষ্ট দেখুৱা দুখন হাড়িয়ে ৰেডি হোৱা নাই এই হাড়িখন মোৰ বহুত বেছি ভাল লাগিছে ইয়াতেও ডুৱেল টোন আছে যদি পছন্দ হয় বুকিং কৰিব পাৰে দাম আহিব এখনৰ 2000 টকা ধন্যবাদ লগ পাম পুনৰ নতুন এটা ভিডিও লৈ হাড়িৰ